নমস্কাৰ। আজি ভিডিঅ'টো বনাইছোঁ মূলতঃ মই DWL ভেৰিফিকেশ্যনৰ যি ডেট সম্পৰ্কীয় ডেটটো বিশেষ একজেক্ট ডেটটোতো আপোনালোকক মই ক'ব নোৱাৰিম। বহুতে মেছেজ কৰি সুধি থাকে বা ফোন কৰে যে কেতিয়া ওলাব কি কথা, কাৰণ মইতো শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰী নহয়। ময়ো ধৰক DWL কোনোবা মানে অফিচিয়েল মানুহৰ লগত যেতিয়া যোগাযোগ কৰোঁ, তেওঁলোকেও ধৰক তেনেকেই কয় যে আমাৰ মতেতো একো নহয়, এনেই জানুৱাৰী মাহত কিবা ওলাব পাৰে, আপোনালোকে বা আপুনি হেৰিটো চেক কৰি থাকিব, ইমানেই কয়। ৱেবছাইটটো যিটো DWL ৱেবছাইট সেইটো চেক কৰি থাকিব ৰেগুলাৰলি, কিবা আপডেট আহিলে তাতে আহিব। আৰু আমিও তেনেকৈ একো ক'ব নোৱাৰোঁ, এনেকৈ ধৰণে কয় যে ওপৰৰ পৰা যি নিৰ্দেশ আহিব সেইমতে প্ৰচেছটো চলি থাকিব। আৰু এতিয়া ভেৰিফিকেশ্যন প্ৰচেছো চলি আছে বুলি কৈছে, আৰু বাকী কথা নাপাতেই। আপোনালোকক আগতেও মই প্ৰুফ দিছিলোঁ যে ফোন কৰি পেলাই ধৰক কেনেকৈ কৰোঁ, পিছত সেই নম্বৰটোত কল কৰোঁ নে কল নলগা হৈ গ'ল, তেনেকুৱা ধৰণৰ কথাবিলাক মানে। এতিয়া মই বাৰু বেলেগক সুধিছোঁ, এতিয়া কাক সুধিছোঁ কি কথা আকৌ সেইবিলাক সুধি থাকিব নালাগে, কাৰণ ময়ো একজেক্ট ডেট ক'ব নোৱাৰোঁ। আৰু মই কাৰোবাৰ নাম এটা কৈ দিম, আপোনালোকে গৈ পেলাই মানুহটোক ধৰিবগৈ, আকৌ সেইটো এইবিলাক চব জেমেলা হ'ব। সেইটো কাৰণে মোক কৈছে যে জানুৱাৰী মাহত কিবা ওলাব পাৰে, আপোনালোকে চাই থাকিব বুলি। আৰু যদি জানুৱাৰী মাহত ওলাব বুলি কৈছে, আকৌ যদি শিক্ষামন্ত্ৰী বা শিক্ষামন্ত্ৰীয়ে বাৰু তেনেকৈ একো হেৰি নকৰে। যদি মুখ্যমন্ত্ৰীয়ে মানে কৈ দিয়ে যে জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত নহ'ব, ডাইৰেক্ট ধৰক এপ্ৰিল মাহত উলিয়াবি, তেতিয়াতো ধৰক তেওঁলোকেও একো কৰিব নোৱাৰে। তেওঁলোকৰ কি চববিলাক ৰেডি হৈ আছে বস্তু, খালী লিষ্টবিলাক পাব্লিছ কৰি থাকিব লাগে, ভেৰিফিকেশ্যন কৰিব লাগে। সেইখিনি কামেই কৰা নাই, এতিয়া মানে ওপৰৰ পৰা নিৰ্দেশ দিয়া নাই, চব বস্তুটো ৰখাই থৈ দিছে। ৰখাই থোৱাৰ কাৰণেহে সেইটো প্ৰব্লেমটো হৈছে। আৰু তেওঁলোকে ৰখাইছেও ধৰক কিবা এটা ভাবি চিন্তি ৰখাইছে শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে। বাকী অফিচাৰ বা DWL অফিচিয়েলৰতো কোনো এনেকুৱা হেৰি নাই যে আমি ৰাখিয়ে থ'ম বুলি, সেইটো কথাটো। আৰু আপোনালোকে মোক একজেক্ট ডেটটোৰ কথা সুধিলে ময়ো ক'ব নোৱাৰিম, কাৰণ মইতো ধৰক তেওঁলোকৰ মনৰ ভিতৰতো সোমাবগৈ নোৱাৰোঁ। আৰু DWL অফিচিয়েলত আপুনি মানে অফিচাৰ কাৰোবাক সুধিলেও একজেক্ট ডেট তেওঁলোকেও ক'ব নোৱাৰে। ধৰক তেওঁলোকেনো কেনেকৈ ক'ব, বস্তুটো ওপৰৰ পৰা যেতিয়া নিৰ্দেশ আহে তেতিয়াই হয়। ধৰক আজি অৰ্ডাৰটো দিলে যে বা কাইলৈ লিষ্ট এখন উলিয়াবি বা কাইলৈৰ পৰা প্ৰচেছটো ষ্টাৰ্ট কৰ বুলি, তেতিয়া তেনেধৰণে বস্তুটো আগবাঢ়ে। আপোনালোকেও সম্ভৱতঃ বুজি পাই চাগে কথাবিলাক, তেনেকুৱাই হয়। কাৰণ যিকোনো অফিচ এটাত মানে প্ৰত্যেকজন মানুহৰ মতে নচলে, ষ্টেপ বাই ষ্টেপ আহি থাকে ন। ওপৰজনে তলজনক নিৰ্দেশ দিব, তাৰ তলজনে প্ৰচেছক দিব, বা যে কম্পিউটাৰত থকা বা এনেকুৱা ধৰণৰ মানে চলি থাকে আৰু প্ৰচেছটো তেনেকুৱা ধৰণে হয়। সেইটো কাৰণে মই যেতিয়া কণ্টেক্ট কৰিছিলোঁ তেতিয়াও তেনেকৈ কৈছে যে জানুৱাৰী মাহতে কিবা এটা ওলাব বুলি। এতিয়া দেখা যাওক কি হয়। আৰু পিছত আকৌ বাইচান্স কিবা হ'লে আপোনালোকে মোক গালি নিদিব। তেওঁলোকে ধৰক যদি ওপৰৰ পৰা বেছি দিন পিছুৱাবলৈ দিয়ে, তেতিয়াহ'লেতো আৰু ডিপাৰ্টমেণ্টৰ লগত কাজিয়া কৰি লাভ নাই বা আমাক গালি পাৰিও লাভ নাই। মই সেইটো কাৰণে একজেক্ট ডেটটো আপোনালোকক কোৱা নাই। আকৌ আপোনালোকে এতিয়া মোক সুধিব বোলে কোনে কৈছিলে, নাম ক বা চ'ৰ্চটো অথেণ্টিক হয় নহয়। অথেণ্টিক বুলিবলৈ কি আছে, মোক যেনেধৰণে আহে মানে সোধোতে মোক কৈছিলে, মই আপোনালোকক সেইটোকে ক'বলৈ বিচাৰোঁ। আৰু তাত একজেক্টটো তেওঁলোকেও নকয় ন, যে জানুৱাৰী কোনোবা এজনে মোক কৈ আছে জানুৱাৰী 20 তাৰিখে ওলাব বুলি, মানে হেৰিয়ৰ মানুহে এই কেণ্ডিডেট কোনোবাই কৈ আছিলে যে ক'ৰবাত শুনিছে 20 তাৰিখে, তেনেকৈ ডেট কোনেও নকয়। আপোনালোকে এতিয়া মুখ্যমন্ত্ৰীয়ে সেই এপইণ্টমেণ্ট ডেটটো যে ক'লে সেইটোও অগা পিছাও হ'ব পাৰে, কি ঠিক। তেওঁলোকে যেতিয়া ডেট ক'ব তেতিয়াহে সেইটোৰ ওপৰত মানে হেৰি হয়, কাম চলে। বাকীসকলে ডেট ক'লে বা মাহ ক'লে তেনেকৈ নহ'ব। ইমানেই আছিলে ভিডিঅ'টো, বিশেষ একো নাই। আৰু মই ভিডিঅ'বিলাক বা ইনফৰ্মেশ্যন যেতিয়া শ্বেয়াৰ কৰোঁ, মোৰ ভিউজ কিমান হ'ব বা এনেকুৱা ধৰণৰ মানে ছাবস্ক্ৰাইব বাঢ়িব, এইবিলাক ধান্দাত মই নকৰোঁ। সেইটো কাৰণে মোৰ নিজৰ হেৰিখিনিও মই লুকুৱাই থওঁ ন, মই কোন হয় কি বাগেৰা বাগেৰা। কোনোবা সুধিলেও মই নকওঁ, মোক পাব্লিচিটি নালাগে, আপোনালোকক মানে কিবা উপকাৰ হয় বুলিয়ে দিওঁ। আৰু এতিয়া বহুত কিউৰিয়াচিটি হৈ আছে ন মানুহৰ,
সেইটো কাৰণে ভিডিঅ'টো দি দিছোঁ, অন্ততঃ অকণমান হ'লেও মনটো শান্তি পাব। ঠিক আছে, থেংক ইউ।